হেল্ল' এভৰিৱান, আজি মই বনাবলৈ ওলাইছোঁ পনীৰ ৰেচিপি। প্ৰথমতে ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ কাজু, মগজ আৰু খিচমিচ কেইটামান ধুনীয়াকৈ ভিজাই লৈছোঁ। ইফালে পনীৰ কেইপিচ ধুনীয়াকৈ স্কুৱেৰ চাইজত ধুনীয়াকৈ কাটি লৈছোঁ। আৰু ইফালে বিলাহী এটা পেষ্ট কৰি লৈছোঁ, আদা নহৰু পেষ্ট, কাজুখিনি, খিচমিচ আৰু মগজৰ পেষ্ট ধুনীয়াকৈ কৰি লৈছোঁ। আৰু পিঁয়াজ অলপমানো পেষ্ট কৰি লৈছোঁ। আৰু ইফালে হালধি, নিমখ, জলকীয়া গুড়ি এনেদৰে ৰেডি কৰি লৈছোঁ। তেজপাত আৰু বাটাৰ লৈ লৈছোঁ। এইফালে কেৰাহীখন পাতি দি অলপমান বাটাৰ দি লৈছোঁ। এনেদৰে বাটাৰখিনি এনেদৰে গুলিবলৈ দিম। বাটাৰখিনি ধুনীয়াকৈ গলাৰলৈকে গৰম হ'বলৈ দিম। এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ আৰু বাটাৰখিনি তাতে দি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। যিহেতু পনীৰৰ কাষবোৰ ধুনীয়া এটা কালাৰ আহিলে দেখিবলৈ ভাল লাগে, নহয়নে? সেইকাৰণে ধুনীয়াকৈ ভাজি ল'ম। পনীৰখিনি নাভাজাকৈও ব্যৱহাৰ কৰিব পাৰি, কিন্তু মই এনেদৰে ভাজি লওঁ। ভাজিলে যিটো কালাৰ আহে সেই কালাৰটো মই খুব ভাল পাওঁ, সেইবাবে অলপমান বাটাৰত এনেদৰে ভাজি লৈছোঁ। এতিয়া ধুনীয়াকৈ পনীৰ কেইপিচ ওলট পালট কৰি দিছোঁ, যাতে চাৰিওটা কাষ ধুনীয়াকৈ কালাৰ আহে। এইখিনি হৈছে প্ৰায়। এতিয়া এইখিনি কাঢ়ি ল'ম আৰু এতিয়া তাতে আৰু অলপমান বাটাৰ দি তেজপাত দি তাতে ধুনীয়াকৈ লৰাই বনাই ৰখা পিঁয়াজৰ পেষ্টখিনিও তাতে দি ধুনীয়াকৈ ভাজি ল'ম। ইয়াত মিঠাতেলৰ ব্যৱহাৰ কৰা নাই, ইয়াতে মই অকল বাটাৰতে বনাম। যিহেতু খুব কম পৰিমাণে বাটাৰ ইউজ কৰিছোঁ মই। ধুনীয়াকৈ ভাজি লৈছোঁ, এনেদৰে লৰাই ধুনীয়াকৈ